এই কৰ্মশালাখন আয়োজন কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ৰাজনীতি কৰা মানুহবিলাকে দুটা প্ৰফেশ্যন বা পেছাদাৰী মানুহক আমি অলপ ভয় কৰি চলোঁ, অলপ তেওঁলোকক সমী কৰি চলোঁ। এক হ'ল সাংবাদিক, দুই হ'ল অধিবক্তা। মানে তেওঁলোকে ক'ত কি জগৰ লগাই দিয়ে, আমাৰ কি 12 বজাই দিয়ে কেতিয়াবা ঠিকনা নাই। গতিকে এটা প্ৰকাশিত বাতৰিৰ পৰা আমাৰ বিৰুদ্ধে কেতিয়াবা খাণ্ডৱ দাহৰ সৃষ্টি হয়। আমৰ বিষয়ে ওলাই যায়, কেতিয়াবা কঁঠালৰ বিষয়ে আমাৰ বহুত ডাঙৰ বিপদ হৈ যায়। ঠিক তেনেকৈ আমি মহাশক্তিমান বুলি বিভিন্ন অৰ্ডাৰত চহী কৰোঁ, কিন্তু বিভিন্ন অৰ্ডাৰত আমি হুকুম জাৰি কৰিলেও পিছদিনাখন গম পাওঁ যে এইটো হাইকোৰ্টে খাৰিজ কৰিছে, আমাৰ অৰ্ডাৰটো নচলে। আনকি বদলিও কৰিব নোৱাৰোঁ, ট্ৰেন্সফাৰ কৰিলেও ষ্টে হৈ যায়। তো আমাৰ অধিবক্তাসকলক সেইকাৰণে আমি অলপ নমস্কাৰ কৰি চলোঁ যে আমাৰ অৰ্ডাৰবিলাক ইমান আপোনালোকে খাৰিজ নকৰা। 1947 চনত দেশ স্বাধীন হ'ল। তাৰ পূৰ্বে ভাৰতবৰ্ষৰ যি পুৰণি শাসন ব্যৱস্থা আছিল, ন্যায় ব্যৱস্থা আছিল, তাৰ ঠাইত ব্ৰিটিছৰ শাসন ব্যৱস্থা, ব্ৰিটিছৰ ন্যায় ব্যৱস্থা প্ৰতিষ্ঠা হৈছিল। দেশ স্বাধীন হোৱাৰ পাছত আমাৰ সেই মুহূৰ্ততে কৰণীয় আছিল যে আমি আমাৰ নিজৰ শাসন ব্যৱস্থা, নিজৰ ন্যায় ব্যৱস্থাক আমি ঘূৰাই অনা বা তাক পুনৰ প্ৰতিষ্ঠা কৰা। কিন্তু সেইটো বহুত ডাঙৰ কাম আছে, যাৰ কাৰণে আজিও আমাৰ বিভিন্ন ভাৰতবৰ্ষৰ আনকি ৰাজ্য চৰকাৰৰ আইনসমূহ যেতিয়া আমি চাওঁ, তেতিয়াহ'লে আইনসমূহৰ আৰম্ভণি আমি দেখা পাওঁ সেই 1800 শতিকাতে আৰম্ভ হোৱা আইন, তাকে সংশোধনী কৰি কৰি আমি চলাই থাকিব লগা। এতিয়া আমাৰ আটাইতকৈ মাটি বাৰীৰ কথাটোৱেই ডাঙৰ কথা, কিন্তু এতিয়াও আমি আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 সেইটোক লৈয়ে তাৰ ওপৰতে সংশোধনী কৰি কৰি সেইখন আইনৰ আধাৰতে আমি আমাৰ ভূমি প্ৰশাসন ব্যৱস্থা আমি চলাই আছোঁ। ইয়াৰ এটা প্ৰয়োজনীয়তা আছে যে আমি নিজা এক শাসন ব্যৱস্থা, নিজা এক ন্যায় ব্যৱস্থা গঢ়ি তোলা। দ্বিতীয় এটা প্ৰয়োজন আছিল যে এই সময়ছোৱাত প্ৰযুক্তিগতভাৱে দেশখনত বহুত পৰিৱৰ্তন হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।